আজিৰ পৰা আৰম্ভ হৈছে যোৰহাটত অসম সাহিত্য সভাৰ যি কেন্দ্ৰীয় কাৰ্যালয়, এই কাৰ্যালয়ত আৰম্ভ হৈছে শতবৰ্ষৰ সামৰণি অনুষ্ঠান। আৰু দেখুৱাইছোঁ যে সেই উপলক্ষে যোৰহাটত আজি বৰ্ণাঢ্য এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে, সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে। আৰু এনেদৰেই সাংস্কৃতিক শোভাযাত্ৰা দেখা গৈছে। আৰু আমি দেখুৱাইছোঁ যে এই সাহিত্যিকৰ যি উৎসাহ, অসমৰ সাহিত্য জগতৰ যি ভোটাতৰাসকল, সেইসকলকো ইয়াত স্মৰণ কৰা হৈছে। বাইদেউ কি ক'ব? আমাৰ বহুত ভাল লাগিছে। আমাৰ ভাগ্য এইবাৰ আমি এনেকৈ উৎসৱটো পালন কৰিব পাৰিছোঁ শতবৰ্ষৰ। হয়, আমি দেখুৱাইছোঁ যে চিৰচেনেহী ভাষাজননী অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱনৰ শতবৰ্ষৰ মহোৎসৱৰ উপলক্ষে এনেদৰে গায়ন বায়নকে আদি কৰি এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে যোৰহাটত। আৰু দুদিনীয়াকৈ যি যোৰহাটৰ কাৰ্যসূচী, এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ সাহিত্য অনুৰাগীয়ে ইতিমধ্যে যোৰহাটত আহি তেওঁলোকে এই অনুষ্ঠানত যোগদান কৰিছে। আমি দেখুৱাইছোঁ যে সভাপতি আৰু যোৰহাটৰ যি যোৰহাটৰ বিধায়ক একেলগে এনেদৰে সাহিত্য সভাৰ এই গাড়ীত উঠি এনেকৈ কৈছে। কি ক'ব? অতি সুন্দৰ পৰিৱেশ। আমি অসম সাহিত্য সভাৰ আৰু আদৰণি সমিতিৰ সহযোগত সৰ্বতোপ্ৰকাৰে সফল আৰু শৃংখলাবদ্ধৰূপে অনুষ্ঠানটো ৰূপায়ণ কৰিব খুজিছোঁ। তাৰ বাবে আমি সকলো পক্ষৰ পৰা সহায় সহযোগ পাইছোঁ। আৰু এই শতবৰ্ষৰ অনুষ্ঠানটোৱে আমাক অতীতলৈ মনত পেলাই দিছে। অতীতৰ ভিত্তিত ভৱিষ্যতৰ বৰ ভেটিও আমি নিৰ্মাণ কৰিব লাগিব। ইয়াৰ পৰাই অসমৰ বিভিন্ন ঠাইত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিবিলাকৰ ভগা হিয়াখিনি অসম সাহিত্য সভাই সাংস্কৃতিকভাৱে জোৰা লগাবৰ কাৰণে চেষ্টা কৰিব। এইটোৱেই আমাৰ শতবৰ্ষৰ মূল উদ্দেশ্য। হয়, দেখিবলৈ পোৱা গৈছে এনেদৰে গাড়ীত সাহিত্য সভাৰ যি ভ্ৰমণৰ প্ৰতিক্ৰিয়া এনেদৰে তেওঁলোকে প্ৰকাশ কৰা দেখা গৈছে। আমি দেখুৱাইছোঁ যে বিভিন্ন ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এনেদৰে সাহিত্য সভাৰ যি আজি সাংস্কৃতিক যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা গৈছে। আমি দেখুৱাইছোঁ যে সাহিত্য অনুৰাগীসকলে এনেদৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। কি ক'ব? অত্যন্ত নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ। এনেকৈ সকলোৰে মাজত থিয় দিব পাৰিছোঁ। অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক, অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক। হয়, সকলোৱে কামনা কৰিছে অসম সাহিত্য সভাৰ দীৰ্ঘজীৱী। আৰু মোৰ সতীৰ্থক পুনৰ এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে যোৰহাট নগৰৰ মাজেৰে অসম সাহিত্য সভাৰ যি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে সমন্বয়ৰ যি শোভাযাত্ৰা, এই সমন্বয়ৰ শোভাযাত্ৰাত এনেদৰে দেখা গৈছে। এই শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ সমন্বয়ৰ যি সাংস্কৃতিক শোভাযাত্ৰা, সেই সাংস্কৃতিক শোভাযাত্ৰাত আমি দেখিবলৈ পাইছোঁ সকলোৰে মাজত এক উৎসাহ। আৰু এই উৎসাহৰ মাজেৰে তেওঁলোকে যোৰহাট নগৰৰ মাজেৰে আজি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে। আৰু বিভিন্ন ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে। বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাই সমাজৰ মাজলৈ সমন্বয় আনিবৰ কাৰণে যথেষ্ট উৎসাহ যোগাব বুলি কৈছোঁ। আৰু আমি দেখুৱাইছোঁ যে সকলোৰে মাজত আচলতে
এক খুব উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে আৰু সকলোকে এনেদৰে যোৰহাট নগৰৰ মাজমজিয়াত আমি দেখা গৈছে। কি ক'ব বাইদেউ, কি ক'ব? খুব ভাল লাগিছে আজি আমাৰ সকলোকে আজি শতবৰ্ষৰ দিৱসৰ দিনা আহি আমি সকলোৱে এনেকৈ উদযাপন কৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী, চিৰ চেনেহী মোৰ ভাষা জননী। মই বৰপেটা শাখা সাহিত্য সভা সম্পাদক। আমাৰ আজি আপুনি মোৰ কথাটো কওক। আমাৰ আজি শতবৰ্ষৰ উদযাপনত আমি বৰপেটা শাখা সাহিত্য সভাৰ পৰা আমি আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। হয়, আমি পুনৰ দেখুৱাইছোঁ কেৱল যোৰহাটত